এই মুহূৰ্তত আগবঢ়াইছোঁ মৰ্ণিং হেডলাইন্স। ৰেলৰ ইঞ্জিনৰ খুন্দাত বিলাসী বাহন দুৰ্ঘটনাগ্ৰস্ত। প্ৰথমপি প্ৰাণ ৰক্ষা পৰিল গাড়ী চালকৰ। নিশা ৰেলপথ পাৰ হ'বলৈ চেষ্টা কৰাৰ সময়তে বাহনখনৰ ষ্টাৰ্ট বন্ধ হৈ পৰে। ডিগবৈ পাৰ্শ্বৱৰ্তী চিধাপুল অঞ্চলত এই দুৰ্ঘটনা। ৰঙিয়াৰ হীৰাগাটাত চাঞ্চল্যকৰ ঘটনা। ঘৰৰ ভিতৰত ৰহস্যজনক অৱস্থাত মহিলাৰ মৃতদেহ উদ্ধাৰ। বৰ্তমানে সন্ধান নাই আসিমা বেগমৰ স্বামী ফাৰুক আলীৰ। পৰিকল্পিত হত্যাকাণ্ডৰ অভিযোগ পৰিয়ালৰ। কালি পুৱাৰে পৰা সন্ধানহীন বিশিষ্ট সংগীত পৰিচালক ৰমেন বৰুৱা লতাশিলৰ পৰা গণেশ মন্দিৰলৈ ওলাই গৈ সন্ধানহীন বিশিষ্ট শিল্পীগৰাকী। পুৱা 10:30 বজাৰ পৰা সন্ধান নাই ৰমেন বৰুৱাৰ। বন্ধ হৈ আছে বিশিষ্ট শিল্পীগৰাকীৰ মোবাইল ফোন। চিপাঝাৰৰ গৰুকুটিৰ কুটলি বিলত অঘটন। সমনীয়াৰ সৈতে গৰু আনিবলৈ গৈ পানীত পৰি মৃত্যু কিশোৰৰ। মৃত কিশোৰটি চাংচাৰীৰ বঞ্জিত ডেকা। সৰুপথাৰত প্ৰায় 4 কোটি টকাৰ ড্ৰাগছ জব্দ। ড্ৰাগছসহ আৰক্ষীৰ দলত 3 সৰবৰাহকাৰী। মেৰাপানীৰ নগেন বৰা নামৰ এটা সৰবৰাহকাৰীক আটক। তিনিচুকীয়াৰ ৰাজকুমাৰ চেত্ৰী, দেৱৰাজ চেত্ৰী।